ইতিহাস প্ৰসিদ্ধ মা কামাখ্যা ধামৰ মহা অম্বুবাচী মেলাত আই লক্ষ্মীৰ ৰূপত দেখা পোৱা গৈছিল এইগৰাকী ভক্ত। আন একাংশ ভক্তই আকৌ এইগৰাকী লক্ষ্মীৰূপী ভক্তৰ শাৰীত গুজি দিছিল 20 টকী, 50 টকী, 100 টকী তথা 500 টকীয়া নোট। এই ভক্তসকলে কিয় এনেদৰে ধন আগবঢ়াইছিল আৰু এই ধনসমূহ লক্ষ্মীৰূপী ভক্তগৰাকীয়ে কি কৰিছিল, তেওঁ ক'ৰ পৰা আহিছিল আৰু তেওঁৰ বিষয়ে জানিম আজি সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদন যোগে। এইখিনিতে এটা কথা আমি আপোনালোকক জনাই দিব বিচাৰোঁ যে কৰোনা মহামাৰীৰ বাবে এইবাৰ ভক্ত তথা সাধু সন্যাসীসকলৰ বাবে বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ দুৱাৰ। সেয়ে এই দৃশ্য এই বছৰ নহয়, এই দৃশ্য হৈছে যোৱাটো বছৰ অৰ্থাৎ 2019 চনৰ অম্বুবাচী মেলাৰ। ভক্ত আৰু সাধু সন্যাসীৰ অবিহনে এইবাৰৰ অম্বুবাচীৰ পৰিৱেশ মা কামাখ্যা ধামত কেনে, সেয়া যদি আপোনালোকে চাব বিচাৰে তেন্তে সেই ভিডিঅ'ৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। এতিয়া চাওঁচোন আহক লক্ষ্মীৰূপী এইগৰাকী শ্ৰদ্ধালুৰ মন্তব্য। আপুনি কোন জেগাৰ পৰা আহিছে? আমার কোন জেগা? কুলজা ডিস্ট্রিক্ট। কোচবিহাৰ। হ্যাঁ, আচ্ছা, আপুনি কিমান বছৰৰ পৰা আহি আছে? আমার কিলোমিটার 10 বছৰৰ পৰা আহি আছে। আর 201 মাস আছে, 200 হা? আর 201 মাস আছে। আচ্ছা, আপুনি যে এনেকৈ আছে কি কাৰণটো কি? আদেশ পর হয়, 12 বছর 1 মাস। এইটো কি ৰূপত আছে আপুনি? এটা হলো লক্ষ্মী মাতা। লক্ষ্মী মাতা? হ্যাঁ, লক্ষ্মী মাতা। লক্ষ্মী মাতাৰ ৰূপত আছে। হ্যাঁ, আপুনি আগৰ বছৰো এইটো ৰূপতে আহিছিলে নেকি? হ্যাঁ, আগৰটো বছৰতো এইটো ৰূপতে আহিছিলে নেকি? হ্যাঁ, হ্যাঁ, প্রতিশল প্ৰত্যেক বছৰে আহে। এই ইয়াত আহি কেনেকুৱা লাগে আপোনাৰ? হ্যাঁ, ইয়াত আহি কেনেকুৱা লাগে? ইয়াত আহি কেনেকুৱা লাগে? কেঁচা লাগতা হে আপকো? ভালো ভালো। ভাল লাগে। আপোনালোক কেইজন আহিছে? কিমানজন আহিছে? আমরা অকলে আহিছে? আৰু ইয়াতে আপোনাৰ যিখিনি 12 সাল আমি এখানে আসবো। 12 সাল আচ্ছা, আমি কাতে ঘুমাই না, দাম মন তাই দেয় না নাই। যা মন যায় যি মন যায় দিয়ে। হ্যাঁ, এইখিনি আপোনাৰ ইয়াত যি লাগি আছে হ্যাঁ। এইখিনি মানে মানুহে দিয়ে। কিমান 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 পায় আপুনি? ঠিক নেই, কোনো ঠিক নাই। কোনো ঠিক নেই। যোৱা বছৰ কিমান পাইছিলে? হ্যাঁ, যোৱা বছৰ কিমান পাইছিলে? 3,000 টাকা, হা? 3,000-4,000 টাকা। 3,000 4,000 টকা পাইছিলে। এই পইচাটো কিহত লগায় আপুনি? কি কৰে পইচাটো? এটা গাড়ি ভাড়া, খাওয়া দাওয়া, পোশাক পাতি। এইখিনিত আপোনাৰ লাগি যায়। হ্যাঁ, ঘৰত কোন কোন আছে আপোনাৰ? হ্যাঁ, ঘৰত কোন কোন আছে? আমার ঘর হয়, কুলজা। নাই কোন কোন আছে ঘৰত? কোন কোন আছে? বাচ্চা, ল'ৰা ছোৱালী? বাচ্চা আছে অঁ, 3 তিনিটো বাচ্চা আছে। আচ্ছা, তা আপুনি যে লক্ষীৰ ৰূপে লৈছে কথাটো কি? স্বপ্নে আদেশ পায়, স্বপ্নে আদেশ পায়, স্বপ্নে আদেশ পেয়ে মানুষকে আসবে বুঝতে না। হয়, দেখতে বসা লাগবে না, অঁ। মন দিয়ে দেখুন। দাদা আপুনি কোন জেগাৰ পৰা আহিছে? হা? কোন মন্দিৰ? কৰিমগঞ্জৰ পৰা আহিছে। এখেতক আগতেও লগ পাইছে নেকি? আপুনি প্ৰথম আহিছে বুলি? এইটো যে দিলে আপুনি কি কাৰণে দিছে? নিজৰ আস্থাৰ কাৰণে দিছে। আচ্ছা, ইয়াত কামাখ্যা আপুনি প্ৰথমবাৰ আহিছে? কেনেকুৱা পাইছে আহি? ভাল পাইছে? থাকিবনে একেদিন? একেবাৰে মানে মন্দিৰৰ দুৱাৰ খোলাৰ পাছত যাব? ঠিক আছে, ধন্যবাদ।